ঘৰখনতে আছে শান্তি সম্প্ৰীতি প্ৰেম বুজিছা এই প্ৰেম বিচাৰি জগত ঘূৰিব নালাগে ঘৰতে আহিবা শিল্পী দিৱসৰ লগত সংগতি ৰাখি ছয়গাঁও শিল্পী সমাজে আয়োজন কৰা শিল্পী দিৱসত আমি পলাশবাৰী ৰংগালয়ে সহযোগিতা কৰিলোঁ আৰু এই সহযোগিতাৰ মাধ্যমেৰে আমি দুখন নাটক কৰিছোঁ ইয়াতে। প্ৰথম দিনা ছয়গাঁও শিল্পী সমাজে নিবেদন কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত কাৰেঙৰ লিগিৰি আৰু আমি তাৰ দ্বিতীয় দিনাখন অৰ্থাৎ আজি আমি ৰূপায়ণ কৰিলোঁ অমূল্য কুমাৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত আৰু অভিনীত চাৰি শিকিৰ ঠিকনা। আৰু আচলতে এই দুটা দলে আমি সমন্বয় যাত্ৰাৰে দক্ষিণ কামৰূপত এটা আন্দোলনৰ এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। কাৰণ পলাশবাৰী আৰু ছয়গাঁও দক্ষিণ কামৰূপৰ দুটা প্ৰসিদ্ধ অঞ্চল আৰু পলাশবাৰী আছিল ব্যৱসায়িক প্ৰাণকেন্দ্ৰ, ছয়গাঁও আছিল সাংস্কৃতিক প্ৰাণকেন্দ্ৰ। ছয়গাঁৱৰ যিটো সাংস্কৃতিক পটভূমি এই পটভূমিটো যথেষ্ট মহিমামণ্ডিত আৰু গৌৰৱ কৰিবলগীয়া। ছয়গাঁৱতেই বহুতো শিল্পীৰ সৃষ্টি হৈছে, বহুতো সাহিত্যিকৰ সৃষ্টি হৈছে। এই শিল্পী সাহিত্যিকখিনি আচলতে আমাৰ সকলোৰে গৌৰৱ আৰু আমি পলাশবাৰীয়ে এই অঞ্চলটোৰ লগত ছয়গাঁৱৰ লগত সহযোগিতাৰে এই যিটো যাত্ৰা ছয়গাঁৱৰ এই যাত্ৰাটো আৰু প্ৰসাৰিত কৰাৰ কাৰণে আমি মানসৰে ইয়াত সমবেত হৈছোঁ আৰু আমি ইয়াত নাটকখন কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ আৰু ছয়গাঁও শিল্পী সমাজে আমাক যথেষ্ট সৎভাৱেৰে সমাদৰেৰে আমাক এই নাটকখন কৰাত সহযোগিতা দিছে। তাৰ কাৰণে আমি ছয়গাঁও শিল্পী সমাজলৈকে ধন্যবাদ জনাইছোঁ পলাশবাৰী ৰংগালয়ৰ ফালৰ পৰা।